কেতিয়াবা 11% হয়, কেতিয়াবা আৰু বেছি হয়। ইয়াতে আমাৰ এটা ডাঙৰ কথা হ'ল যে আপ টু 3%, 2 কোটি টকালৈকে আপ টু 3% লোন চৰকাৰে উভতাই দিয়ে আৰু চৰকাৰে চেষ্টা কৰে যে 9%তকৈ যাতে বেছি লোন ইণ্টাৰেষ্ট নহয়। তাৰমানে কিমান ইণ্টাৰেষ্ট হ'ব? মেক্সিমাম 9% ল'ব। যেতিয়া আপোনালোকে লোনটো ফিৰাই দি শেষ কৰিব, সুতৰ বাবদ আপোনালোকে যি 9% দিলে তাৰ 3% চৰকাৰে আপোনালোকক উভতাই দিব। আৰু ইয়াতে আৰু এটা কেন্দ্ৰীয় চৰকাৰে নিয়ম কৰিলে যে এই আঁচনিটো লোৱা মানে আন আঁচনিৰ সুবিধা ল'ব পাৰিম নে নোৱাৰিম। কেন্দ্ৰীয় চৰকাৰে আমাক ক'লে যে এই আঁচনিটো লোৱাৰ পিছতো আমি ভাৰত চৰকাৰৰ আন আঁচনিবিলাকৰো আমি সুবিধা লৈ থাকিব পাৰিম। অৰ্থাৎ PM কুসুম, PMFME, MIDS, RKVY যিমানবিলাক আঁচনি আমাৰ আছে, এই আঁচনিবিলাকৰ সুবিধাও আমি লৈ থাকিব পাৰিম। পোৰ্টেলত গৈ আমি আবেদন কৰিলোঁ। আমাৰ আবেদনখন তেওঁলোকে শুদ্ধভাৱে পৰিষ্কাৰ চাই চিতি অনুমোদন দিলে। বেংকলৈকে উইথ ৰিকমেণ্ডেশ্যন উভতি যাব আৰু বেংকে আপোনালোকক লোন দিব। 2 কোটি টকালৈকে 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন কৰিব আৰু 9%ৰ ভিতৰত আপোনালোকৰ ইণ্টাৰেষ্টটো লিমিট কৰিব। ডেফিনেটলি কৃষকে পাব। কৃষক উৎপাদক সংগঠন FPO পাব। প্ৰাথমিক কৃষি ঋণ সমবায় সমিতি পেক্সে পাব। আমাৰ প্ৰাথমিক বা বহুমুখী সমবায় সমিতি SHG, কৃষি উদ্যোগী, ষ্টাৰ্টআপ আৰু APMCকে ধৰি প্ৰায় সকলো হিতাধিকাৰীয়ে এই আঁচনিখনৰ সুবিধা ল'ব পাৰে বা ল'ব পাৰিব। এই AIFৰ লোন লোৱাৰ পিছতো আমি ভাৰত চৰকাৰৰ কেইবাখনো আঁচনিৰ সুবিধা ল'ব পাৰোঁ। PMFME, MIDS, RKVY আৰু সোলাৰৰ কাৰণে PM কুসুম, য'ত 40%, 50% ছাবচিডি আছে। এই আঁচনিখনৰ আটাইতকৈ ভাল কথাটো আছে, কেতিয়াবা আমি কওঁ যে আপুনি যদি CMAAA পাইছে আৰু PMFME নাপাব, বোলে PMFME পাইছে যদি PM কুসুম নাপাব। ইয়াত তেনেকুৱা কথা একো নাই। এই আঁচনিখনত লোন লোৱাৰ পিছতো আমি চৰকাৰৰ ছাবচিডি স্কিমবিলাক, ৰাজ সাহায্য স্কিমবিলাক আমি ডেফিনেটলি আমি ল'ব পাৰোঁ। FPO এই আঁচনিৰ সুবিধা ল'ব খুজিব। যিসকল সেল্ফ হেল্প গ্ৰুপে এই আঁচনিৰ সুবিধা ল'ব খুজিব বা যিসকল পেক্স বা যিসকল আমি এটা ক্ৰাইটেৰিয়া বনাই দিম, যেনেকৈ CMAAAৰ বেনিফিচিয়াৰীয়ে যদি এই আঁচনিৰ সুবিধা ল'ব খোজে 90% বেংকৰ পৰা ল'লে, 10% আপোনালোকে নিজৰ পৰা দিব লাগিব। এই 10%ৰ 5% মই ৰাজ্য চৰকাৰৰ পৰা আপোনালোকক দি দিম। তাৰমানে 4,000 কোটি টকা হ'ল, আপোনালোকে 2 কোটি টকা লোন ল'লে, 1,80,00,000 টকা আপোনালোকে ক'ৰ পৰা লোন পালে? বেংকৰ পৰা। 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন আপোনালোকে পালে। নিজৰ পৰা কিমান দিব লাগিলে? 20 লাখ টকা। এতিয়া মই আপোনালোকক আঁচনিখন আৰু অলপ ধুনীয়া কৰি দিলোঁ যে 20 লাখ টকাৰ 10 লাখ টকা আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা আপোনালোকক দি দিম। FPO এই লোন লয়। FPOক মই এণ্টায়াৰ 10% ৰাজ্য চৰকাৰৰ পৰা দি দিম। FPOৰ ক্ষেত্ৰত, ব্যক্তিগতৰ ক্ষেত্ৰত নহয়। যদি FPO লোন লয়, এণ্টায়াৰ নিজৰ যিটো 10% কিস্তি দিব লাগে, সেই 10%টো ৰাজ্য চৰকাৰে দিব। আৰু ব্যক্তিগত বেনিফিচিয়াৰীক আমি 5% ৰাজ্য চৰকাৰৰ পৰা দিম। ধানকো ইনভলভ কৰিছোঁ
আৰু মাকৈকো ইনভলভ কৰিছোঁ, লগত চাহপাতকো আমি ইনভলভ কৰিছোঁ। ইভেন টি প্ৰচেছিং ইয়াত এপ্ৰুভ এটা প্ৰজেক্ট। এনেকুৱা নহয় যে টি মানে কৃষি নহয়। আমাৰ কৃষি বুলি ক'লে আমাক যি আমি বুজো সকলো ইয়াতে ইনভলভ হৈ আছে, ইনক্লুড হৈ আছে। কৃষি সঁজুলিৰ পৰা গুদামৰ পৰা মই আগতে কৈছোঁ চববিলাক ধুনীয়াকৈ ইয়াত ইনভলভ হৈ আছে। মই বিভিন্ন নাম চাওঁতে মই দেখিছোঁ যে ভাল ভাল কামৰ কাৰণেও বহুজনে ইয়াতে ইতিমধ্যে লোন লৈছে। আমাৰ নিশ্চিতভাৱে বিভাগে তেওঁলোকৰ লগত যোগাযোগ কৰিব। বহুতবিলাক কোল্ড চেইন, কোল্ড ষ্ট'ৰেজৰ কাৰণে লৈছে। মই দেখিছোঁ যে ইণ্টিগ্ৰেটেড বাই অৰ্গেনিক ইনপুট প্ৰডাকশ্যনৰ কাৰণেও লোন লৈছে, অৰ্থাৎ কেঁচু সাৰ আদি বনাবৰ কাৰণে।